এইটো চাওক পানীৰ বটল টিঅ'লজি কেফে এই গুৱাহাটী মহানগৰীৰ চিৰিয়াখানাৰ এই টিঅ'লজি কেফে য'ত MRP প্ৰাইজৰ এই 9 টকীয়া পানী MRP লিখা আছে স্পষ্টকৈ ইয়াতে 15 টকাত বিক্ৰী কৰি আছে তাৰমানে এটা পানী বটলৰ বাবদ 6 টকাকৈ বেছি লৈ আছে আৰু এনেকৈ আমাৰ গুৱাহাটী মহানগৰীৰ ব্যৱসায় প্ৰতিষ্ঠানবিলাক চলি আছে এনেকৈ সাধাৰণ ৰাইজক মাধমাৰ দি থকা হৈছে তাৰমানে আমি যদি 4জন মানুহে 4টা পানী বটল লওঁ তেনেহ'লে পানীৰ নামতে আমি মোটামুটি আপুনি 20ৰ পৰা 25 টকাকৈ বেছি দিব লাগিব আপুনি ভাবক এতিয়া আমাৰ পোনপটীয়াকৈ কেফে কৰ্তৃপক্ষলৈ প্ৰশ্ন যদি আপোনালোকে কিবা সাৰ্ভিস টেক্স ল'ব বিচাৰিছে যদি কিবা আপোনালোকে ইয়াতে বহাৰ কাৰণে চাৰ্জ ল'ব বিচাৰিছে তেনেহ'লে লওক ইয়াতে লিখি দিয়ক কিন্তু পানীৰ বটলৰ নামত আপুনি 8 টকীয়া 9 টকীয়া পানীবিলাক আপুনি 15-20 টকাত বিক্ৰী কৰিব এইটো কি কথা এনেকৈ এতিয়া দাদা এইটো আপোনালোকে আপোনালোকৰ ওপৰত এটা অভিযোগে আছে আপোনালোকে আগতো এনেকুৱা কৰিছে মানুহৰ দামটো কিয় বেছি লয় আপোনালোকৰ MRP প্ৰাইজতকৈ আপুনি ল'ব নোৱাৰিব নহয় 8 টকা পানী লিখা থাকিব 9 টকা লিখা থাকিব আপুনি 15-20 টকাত বিক্ৰী কৰিব পানীৰ ওপৰত কি কথা এইটো এনেকুৱা কৰিলে হ'ব নেকি আপুনি MRPতকৈ কি কাৰণে আপোনালোকে বেছি লয় MRPতকৈ পানীৰ বটলৰ দাম আপুনি বেছি ল'ব নোৱাৰে নহয় যদি বোলে MRP নাথাকিল হৈ ইয়াতে তেতিয়া কথাটো বেলেগ তেতিয়া আমাৰ ক'বলগীয়া নাই MRP আছে নহয় আৰু একুৱা জেল এইটো চবৰে পাণ দোকানে পোৱা যায় একুৱা জেলৰ পানী বটল একুৱা গোল্ডৰ পানী বটল পাণ দোকানে পোৱা যায় এইবোৰ বটল আৰু তাৰ পাছত চবেই জানে এইটো প্ৰাইচ কিমান ইয়াতে 9 টকা আৰু 1 টকা কমহে আহিছে এইটো 10 টকা বুলি আমি হেৰি কৰোঁ 9 টকীয়া পানী আপুনি ইয়াতে 15 টকাকৈ ল'ব না কৈ যাম নহয় আপোনালোকে ব্যৱসায় কৰিছে শুদ্ধভাৱে ব্যৱসায় কৰক মালিকৰ নাম কি জ্যোতিকা কি টাইটেল সোনি এই জ্যোতিকা সোনি নামৰ মহিলাগৰাকী ইয়াতে এই দোকানখন দিছে আৰু য'ত 9 টকীয়া পানী MRP প্ৰিণ্ট হৈ আছে আপুনি স্পষ্টকৈ দেখা হ'ব তেওঁলোকে 15 টকাকৈ লৈছে এই 15 টকাকৈ লৈছে চাওকচোন যদি কিবা স্পেচিয়েল পানী ব্ৰেণ্ড হ'ল হয় তেতিয়া ক'বলগীয়া নাছিল একুৱা গোল্ড প্ৰত্যেক পাণ দোকান প্ৰত্যেক গেলামাল দোকানত একুৱা গোল্ডৰ পানী পায় 9 টকাকৈ প্ৰিণ্টেড কিন্তু ল'ব 15 টকাকৈ এবটল পানীত 6 টকাকৈ দিব লাগে পানীৰ বাবদ ভাবক 6 টকাকৈ বেছি দিব লাগে কেনেকুৱা ধৰণৰ কথা ইয়াৰ আগতে আমি অভিযোগ পাইছিলোঁ এওঁলোকে পানীৰ বটল নামত বহুকেইটা কমপ্লেইন আহিছে আমাৰ ওচৰলৈ এই অভিযোগৰ ভিত্তিতে আমি আহিছিলোঁ আৰু আহি তেওঁলোক এনেকৈ হাতে লুটে আমি দেখা পালোঁ যে হয় সঁচাকৈ তেওঁলোকে এবটল পানীৰ বাবদ 6ৰ পৰা 7 টকাকৈ বেছিকৈ লৈছে এইবোৰ পানী বটল 4-5 টকাত কিনিব পোৱা যায় 4-5 টকা এই 4-5 টকাৰ পানীৰ বটলটো 15 টকা তাৰমানে ভাবক আপুনি 11 টকাকৈ বেছি ল'ব আৰু যদি তেওঁলোকৰ কিবা ছাৰ্ভিচৰ নামত এই বহুত বেছি ডাঙৰ নহয় কেফে দোকানখন ছাৰ্ভিচ টেক্স যদি লগাই ইয়াত লিখি দিয়ক চিটিং চাৰ্জ আপোনাক লাগিব বুলি আপোনালোকে বুজি পাইছে না কথাটো MRP বস্তু এইটো হেৰি হ'ব নোৱাৰে গম পাইছেনে MRP যেতিয়া লিখা থাকিব MRPহে ল'ব MRPতকৈ বেছি ল'ব নোৱাৰে আপুনি আৰু যদি আপোনাৰ GST লগাব লগা আছে GST লগাওক সাৰ্ভিস টেক্স যদি লগাব আছে লগাওক কিন্তু এনেকৈ আপুনি এক বটল পানী তেনেকৈ 9 টকীয়া 8 টকীয়া পানী এনেকৈ 15 টকা লিখি দিব নোৱাৰিব আপোনালোকে গম পাইছে আৰু ভৱিষ্যত দিনত এনেকুৱা কাম নকৰিব আপোনালোকে আজিয়ে আপোনালোকে জ্যোতিকা সোনি বাইদেউৰ লগত কথা পাতক আৰু এইটো ব্যৱস্থা লওক গম পাইছে पानी था एक मसाला सैंडविच था पनीर में था ठीक है 220 था মই 5 টকা এটা কমকৈ দিম পানীৰ বটলটো 10 টকা দিম বাস এইটোৱে কথা পানী বটল এটাই লৈছে না এটাই লৈছো আপুনি পেমেন্ট ইমান কৰিছে নাই 238 কৰিছো 100 কৰিছে 20 আছে তো 10 টাকা কিবা পানী লাগবে তো পানী লাগবে এক্সট্ৰা হেই বুলি লিখিছে পানী বটল বুলি লিখিব নাই পেমেন্ট হৈ গৈছে দেই আৰু এইটো কিন্তু আপোনালোকে নেক্সট টাইম আৰু হেই নকৰিব দেই এইটো কথা পাতক